যীশু খ্ৰীষ্টৰ মৃত্যুৰ কাৰণ কি আছিল, য'ত তেওঁক প্ৰায় 2000 বছৰ আগতে এজন দুখী মানুহৰ দৰে ক্ৰুচত মৃত্যুদণ্ড দিয়া হৈছিল। কিন্তু তেওঁৰ মৃত্যুৱে পৃথিৱীৰ ইতিহাস সলনি কৰি পেলালে। তেওঁৰ নাম আছিল যীশু খ্ৰীষ্ট। কিন্তু প্ৰশ্নটো হৈছে, যীশু খ্ৰীষ্টক কিয় হত্যা কৰা হৈছিল? তেওঁনো কি ভুল কৰিছিল? নাইবা তেওঁৰ মৃত্যুৰ আঁৰত আন কিবা গভীৰ কাৰণ আছিলনে? আজিৰ ভিডিঅ'ত আমি এই সকলো কথা সহজভাৱে বুজিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই ৰমেশ লাকৰা। যীশু খ্ৰীষ্ট খ্ৰীষ্টান ধৰ্মৰ মূল ব্যক্তি। তেওঁ প্ৰেম, দয়া, ক্ষমা আৰু সত্যৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁ দুখীয়া মানুহক সহায় কৰিছিল, ৰোগীক আৰোগ্য কৰিছিল আৰু মানুহক শিকাইছিল সকলো মানুহ সমান আৰু ঈশ্বৰক ভাল পোৱা আৰু মানুহক ভাল পোৱা। কিন্তু এই শিক্ষা সকলোৰে পছন্দ নহ'ল। এই সময়ত ইহুদী নেতাসকলৰ মাজত শক্তিশালী নিয়ম আৰু প্ৰথা আছিল। যীশুৱে এই নিয়মবোৰৰ কিছুমান সমালোচনা কৰিছিল আৰু কৈছিল যে মানুহৰ হৃদয়ৰ পবিত্ৰতা অধিক গুৰুত্বপূৰ্ণ। এই কথাটো বহু ধৰ্মীয় নেতা ক্ষুব্ধ হৈছিল। তেওঁলোকে ভাবিলে যে যীশুৱে তেওঁলোকৰ প্ৰভাৱ আৰু ক্ষমতাক চেলেঞ্জ কৰিছে। এই কাৰণে ইহুদী ধৰ্মীয় নেতাসকলে যীশুক বিপদজনক ব্যক্তি হিচাপে চাবলৈ আৰম্ভ কৰিলে। যীশুৱে নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কৈছিল। এই কথাটো বহু মানুহে বিশ্বাস কৰিলে যদিও কিছুমানে ইয়াক ঈশ্বৰ নিন্দা বুলি গণ্য কৰিলে। ধৰ্মীয় নেতাসকলে এইটো এক ডাঙৰ অপৰাধ বুলি ধৰিবলৈ তেওঁলোকৰ দৃষ্টিত যীশু শাস্তিৰ যোগ্য হৈছিল। সেই সময়ত ইজৰাইল অঞ্চলত ৰোমান এম্পায়াৰ অধীনত আছিল। ৰোমান চৰকাৰৰ বাবে যিকোনো বিদ্ৰোহ বা জনসমৰ্থন থকা নেতাই বিপদজনক আছিল আৰু যীশুৰ অনুসাৰীৰ সংখ্যা বহু বাঢ়ি গৈছিল। তেওঁলোকে যীশুক ৰজা হিচাপে মানিবলৈ আৰম্ভ কৰিলে। সেই কাৰণে ৰোমান গভৰ্ণৰ পন্তুছ পিলাতুছে ভয় খাইছিল যে এইটো বিদ্ৰোহলৈ ৰূপান্তৰিত হ'ব পাৰে। সেইবিলাক কাৰণে যীচুক শাস্তিৰ যোগ্য হৈছিল। ধৰ্মীয় নেতাসকলে ৰোমান শাসকসকলক যীচুৰ বিৰুদ্ধে কাৰ্য ল'বলৈ প্ৰেৰণা দিছিল আৰু যীচুক দেশ বিৰোধী অৰ্থাৎ ৰোমান এম্পায়াৰৰ বিৰুদ্ধে গৈছে বুলি এক ৰাজনৈতিক চাপ আৰু ষড়যন্ত্ৰ লগোৱা হয়। শেষত পন্তুছ পিলাতুছে যে জনতাৰ চাপত যীচুক মৃত্যুদণ্ড দিবলৈ সন্মতি দিলে। যদিও কিছুমান ঐতিহাসিক তথ্য অনুসৰি তেওঁ যীচুক দোষী বুলি বিশ্বাস কৰা নাছিল। যীচুক ক্ৰুছবিদ্ধ নামৰ এক নিষ্ঠুৰ শাস্তি দিয়া হৈছিল। সেইটো ৰোমানসকলৰ এটা সাধাৰণ মৃত্যুদণ্ড পদ্ধতি আছিল। তেওঁক ক্ৰুচত ধৰি হত্যা কৰা হৈছিল। এই ঘটনাটো খ্ৰীষ্টান ধৰ্মৰ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। খ্ৰীষ্টান বিশ্বাস অনুসাৰে যীশুৰ মৃত্যু কেৱল এটা ৰাজনৈতিক বা ধৰ্মীয় ঘটনাই নহয়, ই মানুহৰ পাপৰ বাবে কৰা এক ত্যাগ বুলি গণ্য কৰা হয়। যীশুৰ মৃত্যু আৰু পুনৰুত্থান খ্ৰীষ্টান ধৰ্মৰ মূল বিশ্বাস অংশ হৈ পৰিল। যীশু খ্ৰীষ্টৰ মৃত্যু কেৱল এটা ঐতিহাসিক নহয়, ই এটা গভীৰ আধ্যাত্মিক কাহিনী। ই আমাক শিকায় ত্যাগ, ক্ষমা আৰু প্ৰেমৰ শক্তি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।